Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু। আমি মিত্ৰ অনুজীৱৰ বিষয়ে চাই আছিলোঁ। আমি লাষ্ট ভিডিঅ'ত অকণমান আলোচনা কৰিছিলোঁ যে অনুজীৱ আমাৰ মিত্ৰ কেনেকৈ হয়, আমাৰ বন্ধু কেনেকৈ হয়, ফ্ৰেণ্ড কেনেকৈ হয়, কিদৰে সহায় কৰি পেলাই। আজি আমি ডিটেইলছত চাম কেনেদৰে সহায় কৰে। যিবোৰ অনুজীৱ আছে, অনুজীৱসমূহে আমাক বহু কামত সহায় কৰে। দৈ প্ৰস্তুতকৰণত, পাউৰুটি, কেক, যিবোৰ বস্তু আমি আমাৰ দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ কৰোঁ, সেইবোৰ বস্তু প্ৰস্তুত কৰাৰ কাৰণে অনুজীৱে আমাক কি কৰে, সহায় কৰে। আৰু সুৰা প্ৰস্তুতকৰণত, যিবোৰ মাদক দ্ৰব্য আছে, এলকহল জাতীয় যিবোৰ বস্তু আছে, সেইবোৰ প্ৰস্তুতকৰণত অনুজীৱবোৰে আমাক সহায় কৰে। ইয়াক উদ্যোগিক ব্যৱহাৰ বুলি কোৱা হয়। উদ্যোগত এলকহল প্ৰস্তুতকৰণত অনুজীৱে এক বিশেষ ভূমিকা পালন কৰে। ইয়াৰ উপৰি অনুজীৱসমূহে আমাৰ চাৰিওফালটো চাফা কৰি ৰখাত সহায় কৰে। আমি আমাৰ চাৰিওফালে কি কৰোঁ যে যিবোৰ পেলনীয়া বস্তু থাকে, শাক পাচলিৰ বাকলি, তাৰপিছত প্ৰাণী মৰি গ'লে প্ৰাণীৰ অৱশিষ্ট অংশ, প্ৰাণীৰ মলমূত্ৰ, এইবোৰ আমি কি কৰোঁ, আমাৰ চাৰিওফালে ক'ৰবাত পেলাই দিওঁ। আমাৰ ঘৰৰ পৰা ডেইলি যিটো ডাষ্টবিন ফুল হৈ ৰাতিপুৱা ওলায়, সেইটোক আমি কি কৰোঁ, এঠাইত জমা কৰোঁ, য'ত গাড়ীসমূহে তাৰ পৰা লৈ পেলাই বেলেগ এঠাইত পেলায়। এতিয়া সেই বস্তুবোৰ যদি পচি নগ'লহেঁতেন, তেতিয়াহ'লে পৃথিৱীত জাবৰ জোঁথৰে ভৰি পৰিলেহেঁতেন। গতিকে অনুজীৱসমূহে এই যিবোৰ বৰ্জনীয় পদাৰ্থ আছে, বৰ্জনীয় পদাৰ্থসমূহক ভাঙি পেলাই ইহঁতৰ পৰা কিছুমান ব্যৱহাৰৰ যোগ্য আৰু অতি ভাল ব্যৱহাৰৰ যোগ্য পদাৰ্থলৈ ৰূপান্তৰিত কৰে, যিয়ে পৰিৱেশৰ কোনো ক্ষতি নকৰে। ইভেন আমি তাক সাৰ হিচাপে কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰি অনুজীৱসমূহে ঔষধ প্ৰস্তুতকৰণত সহায় কৰে। বহুতো ঔষধ আছে, তাৰে ভিতৰত এণ্টিবায়'টিক যিটো আছে, সেইটো অনুজীৱৰ পৰা প্ৰস্তুত কৰা হয়। আৰু যিবোৰ গছ আছে, গছ গছনিসমূহে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন পোনে পোনে ল'ব নোৱাৰে, আৰু গছৰ কাৰণে নাইট্ৰজেন অতি ইম্পৰ্টেণ্ট। তথাপিও গছে বায়ুমণ্ডলৰ পৰা গেছ হিচাপে নাইট্ৰজেনক শোষণ কৰিব নোৱাৰে। গতিকে যিবোৰ বেক্টেৰিয়া আছে, বেক্টেৰিয়াসমূহৰ ভিতৰত যিটো ৰাইজ'বিয়াম নামৰ বেক্টেৰিয়া আছে, সেই ৰাইজ'বিয়াম বেক্টেৰিয়াই বায়ুমণ্ডলীয় নাইট্ৰজেনক উদ্ভিদৰ কাৰণে ব্যৱহাৰৰ যোগ্য কৰি দিয়ে, যাতে উদ্ভিদে ইয়াক ব্যৱহাৰ কৰিব পাৰে, আৰু ইয়াক নাইট্ৰজেন যৌগীকৰণ বুলি কোৱা হয়। এনেদৰেই কি কৰে, অনুজীৱসমূহে আমাৰ মিত্ৰ হিচাপে কাম কৰে। দৈ আৰু পাউৰুটি প্ৰস্তুতকৰণত বেক্টেৰিয়া। দৈ আৰু পাউৰুটি প্ৰস্তুতকৰণত অনুজীৱে এক বিশেষ ভূমিকা পালন কৰে। আৰু এই বিষয়ে তোমালোকে ক্লাছ 7ত পাইছা যে গাখীৰৰ পৰা যে দৈ সৃষ্টি হয়, ইয়াতে বেক্টেৰিয়াই এক বিশেষ ভূমিকা পালন কৰে। আৰু যিটো বেক্টেৰিয়াই এই প্ৰক্ৰিয়াত সহায় কৰে, সেই বেক্টেৰিয়াবিধৰ নাম হৈছে লেক্টোবেচিলাছ বেক্টেৰিয়া। লেক্টোবেচিলাছ বেক্টেৰিয়াই গাখীৰক দৈ হোৱাত সহায় কৰে। আৰু যেতিয়াই এই বেক্টেৰিয়াবিধ গাখীৰত মিহলি হয়, তেতিয়া ই অতি সোনকালে সংখ্যাত বৃদ্ধি হ'বলৈ ধৰি গাখীৰক দৈত পৰিণত কৰিব পাৰে। এতিয়া যেতিয়া তুমি দৈ খাবা, তেতিয়া তুমি মনত কৰিবা যে তুমি বহুত অনুজীৱ খাই আছা। কিন্তু এই যিবোৰ অনুজীৱ থাকে দৈত, সেইবোৰ খোৱাৰ পিছত তুমি বেমাৰ হৈ যোৱানে? নিশ্চয় নহয়। ইভেন যিটো দৈ আছে, দৈটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়, কাৰণ ইয়াত যিবোৰ অনুজীৱ আছে, সেই অনুজীৱসমূহ আমাৰ শত্ৰু নহয়, আমাৰ বন্ধু অনুজীৱ, আমাৰ সহায়কাৰী অনুজীৱ, হেল্ডি অনুজীৱ, যিয়ে আমাক কেতিয়াও অনিষ্ট নকৰে। এইটো প্ৰক্ৰিয়াত কি হয় যে তুমি এটা বল গাখীৰ লোৱা, গাখীৰটো লৈ পেলাই গোটেই ৰাতি থৈ দিয়া। যেতিয়া গোটেই ৰাতি থৈ দিবা, গাখীৰত যিবোৰ লেক্টোবেচিলাছ বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াসমূহে কি কৰিব, এইটো গাখীৰক দৈলৈ পৰিণত কৰিব। আৰু যদি তুমি অতি সোনকালে দৈ প্ৰস্তুত কৰিবলৈ বিচৰা, তেতিয়াহ'লে তুমি গাখীৰত এচামুচমান দৈ মিহলাই দিয়া।
তুমি চাবা অকণমান সময়ৰ পিছতে গাখীৰ দৈলৈ পৰিণত হৈছে, কাৰণ যেতিয়াই এইখিনি গাখীৰত দৈ দিয়া হৈছে, দৈত থকা যিবোৰ লেক্টোবেচিলাছ বেক্টেৰিয়া আছে সেইবোৰ অতি দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু ই গাখীৰ দৈত পৰিণত কৰে। এতিয়া যেতিয়া আমি কি কৰোঁ, দৈ খাওঁ, দৈয়ে আমাক কেনেকুৱা ধৰণে সহায় কৰে। দৈৰ পৰা আমি পোৱা সহায়বোৰ হৈছে নাম্বাৰ 1, যেতিয়া মানুহৰ ডায়েৰিয়া হয়, ডায়েৰিয়া হ'লে মানুহক দৈ খাবলৈ পৰামৰ্শ দিয়া হয়, কাৰণ ইয়াত যিটো অণুজীৱ আছে সেইটো অণুজীৱে মানুহক ডায়েৰিয়া ৰোগৰ পৰা ৰক্ষা কৰে। তাৰপিছত যেতিয়া খাদ্য হজম নহয়, মানুহৰ যদি বদহজমি বেমাৰ হয়, খাদ্য হজম নহয়, তেতিয়াও কি কৰা হয়, দৈ খাবলৈ দিয়া হয় আৰু ইয়াত থকা বেক্টেৰিয়াই সেই অসুবিধাৰ পৰা মানুহক ৰক্ষা কৰে আৰু দৈত যথেষ্ট পৰিমাণে পুষ্টি জমা হৈ থাকে, যিটো মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এই যিটো লেক্টোবেচিলাছ বেক্টেৰিয়া আছে, লেক্টোবেচিলাছ বেক্টেৰিয়াই কি কৰে, গাখীৰত যিবোৰ লেক্ট'জ থাকে, লেক্ট'জ মানে হৈছে কি, গাখীৰত যিখিনি চেনি থাকে, শৰ্কৰা থাকে, গাখীৰত যিটো শৰ্কৰা থাকে সেইটো লেক্ট'জ ৰূপত থাকে আৰু এই লেক্ট'জ শব্দটো আহিছে লেক্টৰ পৰা। লেক্ট মানে হৈছে গাখীৰ, চ' লেক্ট'জ মানে হৈছে কি, গাখীৰত থকা চেনি। চ' বেক্টেৰিয়াই গাখীৰত থকা চেনিক কিহলৈ ৰূপান্তৰিত কৰে, লেক্টিক এচিডলৈ ৰূপান্তৰিত কৰে। তাৰমানে চেনিক কি কৰে, ইহঁতে এচিডত ৰূপান্তৰিত কৰে। সেইকাৰণে দৈৰ যিটো সোৱাদ আছে, চাবা দৈটো অকণমান টেঙা টেঙা লাগে, কাৰণ ইয়াতে এচিড থাকে, কিন্তু যেতিয়া তুমি গাখীৰ খোৱা, গাখীৰটো অকণমান মিঠা হয়, কাৰণ ইয়াতে চেনি থাকে, লেক্ট'জ থাকে, যাৰ কাৰণে গাখীৰৰ সোৱাদ মিঠা আৰু দৈত লেক্টিক এচিড থকাৰ কাৰণে দৈৰ সোৱাদ টেঙা হোৱা দেখিবলৈ পোৱা যায়। আৰু এইটো হয় যে যিটো দৈ থাকে, দৈত পুষ্টি গাখীৰতকৈ বেছি থাকে। যিটো ভিটামিন B12 আছে, ভিটামিন B12ৰ মাত্ৰা গাখীৰতকৈ দৈত বহুত বেছি থাকে, কাৰণ গাখীৰত কেজিন নামৰ এবিধ প্ৰ'টিন থাকে, যেতিয়া গাখীৰত এচিডৰ মাত্ৰা বাঢ়ি যায়, লেক্টিক এচিডৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া এই কেজিনটো কি হৈ যাব ধৰে, চলিড হ'বলৈ আৰম্ভ কৰে, প্ৰ'টিনটো লাহে লাহে চলিড হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে গাখীৰ আমি পনীয়া দেখিবলৈ পাওঁ, কিন্তু দৈ অকণমান কি দেখিবলৈ পাওঁ, আমি গোটা গোটা দেখিবলৈ পাওঁ, গাখীৰ জমি থকা যেন দেখিবলৈ পাওঁ, কাৰণ ইয়াতে যিটো কেজিন থাকে, কেজিনটো এচিড পোৱাৰ লগে লগে কেজিনৰ আতঞ্চন আৰম্ভ হয়। আতঞ্চন মানে জমিবলৈ আৰম্ভ কৰে, আৰু সেইকাৰণে কি হয় যে ভিটামিন B12 যিটো আছে সেইটো গাখীৰতকৈ দৈত বেছি থকা দেখিবলৈ পোৱা যায়। কেৱল মাত্ৰ অণুজীৱে গাখীৰে দৈত পৰিণত কৰে এনেকুৱা নহয়, ই চীজ, আচাৰ, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো ইয়াক ব্যৱহাৰ কৰা হয়। চীজ আমি সদায় খাই থাকোঁ, চীজ, তাৰপিছত আচাৰ, এইবোৰ প্ৰস্তুতকৰণতো অণুজীৱ ব্যৱহাৰ হয়, অণুজীৱে এক বিশেষ ভূমিকা পালন কৰে। এতিয়া আমি চাওঁ যে পাউৰুটি প্ৰস্তুতকৰণত অণুজীৱে কেনেদৰে সহায় কৰে। পাউৰুটি প্ৰস্তুত কৰাৰ কাৰণে এটা বল লোৱা, এনেকুৱা এটা বল লোৱা, বলত তুমি 1/2 কিলোগ্ৰামমান ময়দা যোগ কৰা, তাতে অকণমান কুহুমীয়া গৰম পানী আৰু অকণমান চেনি দিয়া, চেনি দি পেলাই ইয়াক ভালদৰে মিহলাই পেলাই তাতে অকণমান ইষ্ট পাউডাৰ যোগ কৰা, ইষ্ট পাউডাৰ যোগ কৰি পেলাই তাক 2 ঘণ্টামানৰ কাৰণে থৈ দিয়া। 2 ঘণ্টামানৰ পিছত দেখিবলৈ পাবা তুমি যিটো লডা বনাইছিলা, ময়দা চেনি এইবোৰ মিহলাই পেলাই যিটো লডা বনাইছিলা, সেই লডাটো এনেদৰে উফন্দি উঠা দেখিবলৈ পাবা, এনেদৰে ফুলি উঠা দেখিবলৈ পাবা। এয়া চোৱা,
ফুলি উঠিছে। এইটো উফন্দি উঠাৰ কাৰণ কি? ইয়াতে যে আমি ইষ্ট ব্যৱহাৰ কৰিছিলোঁ, ইষ্ট কি হয়? এবিধ অণুজীৱ হয়, এবিধ ভেঁকুৰ হয়। এই ভেঁকুৰবিধে লডা প্ৰস্তুতকৰণত ই ৰেইজিং এজেণ্ট, তাৰমানে ফুলি উঠা কাৰক হিচাপে ই কাম কৰে। ফুলি উঠা কাৰক হিচাপে কাম কৰে। সেইকাৰণে আমি যেতিয়া বেকিং কৰা বস্তু দেখিবলৈ পাওঁ, কেক বা ব্ৰেড, তেতিয়া আমি সিহঁতক চলিড দেখিবলৈ নাপাওঁ, টান দেখা নাপাওঁ। সিহঁত বহুত ছফ্ট হয় আৰু মাজত গেপছ থাকে। চ' এই গেপছবোৰ প্ৰস্তুত কৰে কোনে? এই ইষ্ট নামৰ ভেঁকুৰবিধে। আৰু পাউৰুটি প্ৰস্তুতকৰণত বা বেকিঙৰ কাৰণে ব্যৱহাৰ কৰা যিটো কমন ইষ্ট আছে, সেইটোৰ নাম হৈছে চেক্ৰমাইচিছ চেৰিভেচি। চ' গাখীৰ দৈত পৰিণত কৰা হৈছে লেক্টোবেচিলাছ। আকৌ পাউৰুটি প্ৰস্তুতকৰণত সহায় কৰা বন্ধু অণুজীৱটোৰ নাম হৈছে চেক্ৰমাইচিছ চেৰিভেচি। এই চেক্ৰমাইচিছ চেৰিভেচিয়ে ৰেইজিং এজেণ্ট হিচাপে কাম কৰে আৰু বেকিঙৰ কাৰণে প্ৰস্তুত কৰা যিবোৰ লডা থাকে, লডাসমূহক উফন্দাই উঠাত সহায় কৰে। চ' এই প্ৰক্ৰিয়াত কি হয় যে যিটো ময়দা আছে, ময়দাত কি থাকিব? ময়দাত কাৰ্বহাইড্ৰেট থাকিব, হয়নে? আমি যিবোৰ খাদ্য খাওঁ, ভাত, ৰুটি, সেইবোৰত কি থাকে? কাৰ্বহাইড্ৰেট থাকে। গতিকে এই ময়দাত কি আছে? কাৰ্বহাইড্ৰেট আছে। ইষ্টে এই যিটো কাৰ্বহাইড্ৰেট আছে, কাৰ্বহাইড্ৰেটক কিহলৈ ৰূপান্তৰিত কৰে? কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত কৰে। আৰু এই যিটো কাৰ্বন ডাই অক্সাইড আছে, কাৰ্বন ডাই অক্সাইডটো এটা গেছ হয়। এই গেছটো যেতিয়া ইয়াতে সৃষ্টি হয়, গেছটো সৃষ্টি হোৱাৰ লগে লগে যিটো লডা আছে, লডাটোত বুৰবুৰণি উঠা দেখিবলৈ পোৱা যায়। তুমি 2 ঘণ্টামানৰ পিছত অবজাৰ্ভ কৰিব পাৰা, চাবা তোমাৰ যিটো লডা আছে, লডাত বুৰবুৰণি থকা দেখিবলৈ পাবা। আৰু এই বুৰবুৰণি গেছৰ কাৰণে হৈছে, কাৰ্বন ডাই অক্সাইড গেছৰ কাৰণে হৈছে। এতিয়া যেতিয়া তুমি এই লডাটো বেকিঙৰ কাৰণে দিবা, বেক হোৱাৰ পিছত ইয়াত যিবোৰ ইষ্ট আছে, ইষ্টবোৰ মৰি যাব আৰু আমি এটা স্পঞ্জি ফ্লাফি ফুলা প্ৰডাক্ট আমি ইয়াৰ পৰা পাম। আমি কেক বনাইছোঁ বা পাউৰুটি বনাইছোঁ, যিয়ে বনাইছোঁ, আমি ফুলা একদম ছফ্ট পাউৰুটি আমি ইয়াৰ পৰা উলিয়াই আনিব পাৰিম। আৰু সদায় আমি যেতিয়া বেকিং কৰোঁ, বেকিঙত আমি 2টা বস্তু সদায় ব্যৱহাৰ কৰোঁ। এটা হৈছে কণী আৰু এটা হৈছে চেনি। মায়ে যেতিয়া কেক বনাই চাবা, কণী আৰু চেনি ব্যৱহাৰ কৰে, কাৰণ এই যিবোৰ কণী আৰু চেনি আছে, কণী আৰু চেনিয়ে ইষ্ট ভেঁকুৰবিধৰ বৃদ্ধি হোৱাত যথেষ্ট সহায় কৰে। আৰু যিমান ইষ্ট থাকে, সিমানে বেকিঙৰ যিবোৰ প্ৰডাক্ট আছে, সেইবোৰ প্লাফি হয়, সেইবোৰ ফুলি থকা হয়, যিমানে তুমি ইষ্ট ব্যৱহাৰ কৰিবা। গতিকে যিহেতু কণী আৰু চেনিয়ে ইষ্টৰ বৃদ্ধি কৰিব পাৰে, সেইকাৰণে বেকিঙৰ সামগ্ৰীত সদায় কণী আৰু চেনি যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। চ' এই যিটো প্ৰক্ৰিয়াত কাৰ্বহাইড্ৰেটৰ পৰা কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয়, এই প্ৰক্ৰিয়াটোত কি হয়? সবাত শ্বসন হয়। তোমালোকে শুনিছা আগৰ ক্লাছত, শ্বসন 2 প্ৰকাৰৰ, এটা অবাত শ্বসন, এটা সবাত শ্বসন। অবাত শ্বসন যিটো আছে, এইটো অক্সিজেনৰ অনুপস্থিতিত হয়, আৰু সবাত শ্বসন যিটো আছে, সেইটো অক্সিজেনৰ উপস্থিতিত হয়। গতিকে এই প্ৰক্ৰিয়াত যিটো ইষ্ট ভেঁকুৰ আছে, ইষ্ট ভেঁকুৰে অক্সিজেন ব্যৱহাৰ কৰি পেলাই কাৰ্বন ডাই অক্সাইড আৰু পানী এৰি দিয়ে। গতিকে ইয়াতে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয় আৰু ইয়ে বুৰবুৰণি আৰু প্লাফি হৈ পেলাই লডাটো ফুলাই উঠে, যাৰ পৰা আমি ফ্লাফি আইটেম পাওঁ। এই যিটো সূত্ৰ, য'ত চেক্ৰমাইচিছ চেৰিভেচি ইষ্টে ফ্লাফি পেষ্ট্ৰি, পাউৰুটি আদি প্ৰস্তুত কৰিব পাৰে, আৰু সেই সূত্ৰৰ আঁত ধৰিয়ে কেক, পেষ্ট্ৰি, পাউৰুটি আদি
ইষ্ট ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। কিছুমান এনেকুৱা সামগ্ৰী আমি প্ৰস্তুত কৰা হোৱা দেখিবলৈ পাওঁ যিবোৰত ইষ্ট পাউডাৰ ব্যৱহাৰ কৰা নহয়। ইষ্ট পাউডাৰৰ সলনি বেকিং পাউডাৰ, বেকিং ছ'ডা ইত্যাদি ব্যৱহাৰ কৰা হয়। কাৰণ যিবোৰ বেকিং পাউডাৰ, বেকিং ছ'ডা আছে ইহঁতক বহুত দিনলৈকে আমি সঞ্চয় কৰি ৰাখিব পাৰোঁ। কিন্তু যিটো ইষ্ট পাউডাৰ আছে এইটো আমি বেছি দিনলৈকে সঞ্চয় কৰি ৰাখিব নোৱাৰোঁ। সেইকাৰণে বহু ক্ষেত্ৰত যেনেকুৱা ইডলি ডোচা এইবোৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বেকিং ছ'ডা, বেকিং পাউডাৰ এইবোৰ ব্যৱহাৰ কৰা হয় ইষ্টৰ পৰিৱৰ্তে। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।